এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢিঙত আৰু আমি পৰিৱেশ প্ৰথমতে ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে ঢিং এফআইউৰ যিগৰাকী কলংকিত উপ অধীক্ষক ডক্টৰ মুকুট বৰা সেই মুকুট বৰাৰ নিলম্বনৰ দাবীত এনেদৰে প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বীৰ লাচিত সেনা অসম ঢিং আঞ্চলিক সমিতি নাৰী সুৰক্ষা সমিতি আৰু সদৌ অসম নাৰ্ছ সন্থাৰ সহযোগত ঢিং এফআইউৰ কলংকিত যিগৰাকী উপ অধীক্ষক ডক্টৰ মুকুট বৰাৰ নিলম্বনৰ দাবীত এনেদৰে প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে আমি পোনপটীয়াকৈ তেওঁলোকৰ মন্তব্য ল'বলৈ বিচাৰিম যি প্ৰতিবাদী সমদল আপোনালোকে বাহিৰ কৰিছে কি ক'ব হয় পোনপ্ৰথমে আমি মুকুট বৰাক ইয়াৰ পৰা ধিক্কাৰ জনাইছোঁ এগৰাকী কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্ছক তেওঁ যি মানসিকভাৱে বা শাৰীৰিকভাৱে যি নিৰ্যাতন কৰে আমি তাৰ প্ৰতিবাদত আজি এমাহ ধৰি আমি অফিচিয়েলি আমি সকলোতে গৈ আছোঁ কিন্তু কোনো আমি সুদুত্তৰ নাপালোঁ সেয়েহে আমি প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিবলৈ বাধ্য হৈছোঁ যদি অনাগত দিনত অতি সোনকালে তেওঁক যদি গ্ৰেপ্তাৰ অথবা তেওঁক যদি নিলম্বন নকৰে তেতিয়াহ'লে আমি পুনৰ এক ধাৰাবাহিকভাৱে আন্দোলন চলাই যাম আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যে এনেদৰে দেখিবলৈ পোৱা গৈছে যিসকল স্বাস্থ্যকৰ্মী আশাকৰ্মী সকলোৱে দাবী উত্থাপিত কৰিছে যে ডক্টৰ মুকুট বৰা যিগৰাকী মুকুট বৰাই এগৰাকী কৰ্তব্যৰত নাৰ্ছক যি শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিলে ডিঙিত ধৰি চুচৰাই গতিয়াই দিছিলে সেই তাৰ প্ৰতিবাদত আজিও কিন্তু ঢিঙত প্ৰতিবাদ অব্যাহত আছে স্বাস্থ্যমন্ত্ৰী হাই হাই ডক্টৰ মুকুট বৰাক নিলম্বন কৰক আদি বিভিন্ন শ্লোগানেৰে বৰ্তমান সময়ত ঢিং উত্তাল হৈ পৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ঢিঙৰ নাৰী সমাজ বৰ্তমান সময়ত জাগ্ৰত হৈছে ঢিঙৰ যিসমূহ দল সংগঠন আছে সকলো ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে এটাই দাবী কৰিছে যিগৰাকী উপ অধীক্ষক ডক্টৰ মুকুট বৰাক অতি শীঘ্ৰে নিলম্বন কৰাৰ দাবীত এনেদৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত